Hello guys. Hi. আমি ওলাইছো নামেৰিলে বুলি বলো তো ইয়া হল আমাৰ নামেৰি ঘাট নামেৰি আপোনাৰ অৰুণাচলৰ ওচৰত ভালুকপুঙৰ ওচৰত ভালুকপুং জাষ্ট পোৱা আগত তো ঘৰতে বস্তুখিনি বনাই লোৱা গ'ল মাছ চিকেন ফ্ৰাই তাৰপিছত তেনেকৈ আৰু গাহৰি চাহৰি যি আছিলে পায়সো আছিলে পায়স মিঠাই দৈ ব্ৰেড তাৰপিছত এই ঢেৰ কিবা কিবি আৰু কণী কিবা কিবি আৰু তাৰপিছত এয়া আমাৰ গাৰ্লছ পাৰ্টি হতি ব্ৰেকফাষ্ট ৰেডি কৰিছে লাল চাহ ৰেডি কৰি আছে আমি গেছ চেছ লৈ গ'লো এইফালে খৰি বিচাৰি গ'লোঁ কিছুমান গাহৰি পুৰি খাবলৈ আচলতে ইয়াতে আমি দুটাই চিনিয়ৰ আছিলোঁ বাকী চব আছে জুনিয়ৰে হয় তো এয়া এজানে আকৌ জলফাই বিচাৰি পালে ৰবাব টেঙাও লৈ গৈছিলোঁ তো জলফাই দি এটাই চিকেন এক্সট্ৰা বনালে আমাৰ ৰূপমে তো খৰি বিচাৰি পালোঁ পূৰা আমাৰ কাৰ্যসূচী তাৰপিছত আৰু বাকী যোনখিনি বস্তু লৈ গৈছিলোঁ গেছো লৈ গৈছিলোঁ তাতে গৰম কৰিলোঁ এইটো জলফাই চাটনি আৰু এটা আপোনাৰ চিকেনৰ কাৰী বনাই আছে তাতে ই একো ঢেকীয়াও বিচাৰি পালে সেইখিনিতে তো জেগাটো বিৰাট ধুনীয়া তো নামেৰিটো যোনে গৈছে ওচৰৰ জেগা আৰু ছেকেণ্ড দুটা পইণ্ট আছে এটা বহুত মানুহ ভিৰ হৈ থাকে আৰু এটা অলপ আগত গ'লে অলপ মানুহ কম হৈ থাকে আৰু ৰাস্তাৰ কিনাৰতে চ' যোনটো প্ৰিফাৰ কৰে আপুনি তাতে যাব পাৰে খালি ইয়াতে আমি চাহ বেছি কাৰণে গছ গছনি বেছি কাৰণে আমি গুচি আহিলোঁ চ' এয়াৰ চব সামৰি মেলি আহিলোঁ হাতী ওলালে চ' অলৰেডি আমি সামৰি মেলি আমি অলৰেডি ওলাই আহিলোঁ হাতী ওলাবলৈ আছিলে চ' গুচি গ'ল বাৰু অকলশৰীয়া হাতী আছিল বাই বাই সেইটো আমাৰ ফাৰ্ষ্ট পিকনিক